Which Assamese writer is also known as Upanyak Samrat? কোনজন অসমীয়া সাহিত্যকক উপন্যাস সম্ৰাট বুলিও জনা যায়? অপশ্যন ডি আছে শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, কৃষ্ণকান্ত সন্দিকৈ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈ। দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল? অপশ্যনত দিয়া আছে অৰুণ শৰ্মা, স্নেহা দেৱী, নিৰুপমা বৰগোহাঁই, চন্দ্ৰপ্ৰভা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই। Which of the following has the maximum number of national parks? নিম্নলিখিত কোনটোত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যনত দিয়া আছে অৰুণাচল প্ৰদেশ, আসাম, মেঘালয়, মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ। Who is appointed as the first ever sport ambassador of Assam? অসমৰ ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিমা দাস।